জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু যুগ মুকলি মুকলি উশাহ মুকলি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ চিন্তাটোতো হ'বই সংসাৰ কৰিছোঁ অথচ উপাৰ্জনৰ একো পথেই নাইচোন হ'ব মই পাপাৰ লগত কথা পাতিম বুলি কৈছোঁ নহয় আৰু পাপায়ো কৈছে নহয় কিবা এটা ব্যৱস্থা কৰি দিম বুলি তুমি ইমান চিন্তা কৰি থাকিব নালাগে সেইভাৱে বহু চেষ্টা কৰি পাহৰিবলৈ বিচাৰিলোঁ তেখেতৰ মুখখন দেখিলে আকৌ মনত পৰে চাওক মই আপোনাক চিনি পোৱা নাই এনেকৈ অচিনাকিক ডিষ্টাৰ্ব কৰাটো ভাল কথা নহয় নাটৰ হওক তোৰ হৈছে কি তই কিয় এনেকুৱা কৰি আছ আপুনি কিয় বুজা নাই মই আপোনাক চিনি পোৱা নাই সময় কিন্তু বহুত কম আছে সোনকালে কৰ নহলে কিন্তু প্ৰজেক্ট বেলেগৰ হাতত গুচি যাব পাৰে মই চেষ্টা কৰিছো তাই কিন্তু মান্তি হোৱা নাই দাদা হেল্ল' হেল্ল' দাদা হেল্ল' দাদা শুনিছেনে হা অঁ ভাইটি কি হ'ল একো নোকোৱা হৈ গলি যে নাই নাই একো নাই অ' ভাইটি নাজানো মোৰ এইটো কথাৰ সোধাৰ অধিকাৰ আছেনে নাই মই চাগে অধিকাৰবোৰ কেতিয়াবাই হেৰুৱাই পেলাইছোঁ তথাপিও কচোন খুৰা খুৰী ভালে আছেনে খুৰা খুৰীয়ে বাৰু মোৰ কথা সুধি দুখ কৰি থাকে নেকি আৰু ভণ্টি তাইৰ চাগে অসমৰ্থ ককায়েকটোৰ প্ৰতি অভিমানবোৰ বাঢ়ি গৈ আছে জানো মই খুৰা খুৰীৰ লগত কথা পাতিবলৈ মোৰ অলপো সাহস নাই জাননে তই ক'ত আছ ভণ্টিক এবাৰ ফোনটো দিব পাৰিবি নেকি হেল্ল' ভাইটি হেল্ল' হেল্ল' দাদা অসমৰ্থ ককায়েকৰ অসমৰ্থ ভায়েক মই ক্ষমা কৰিবি তোৰ লগত এতিয়া কথা পাতিব নোৱাৰিম আৰে ফোনটো আউট অফ ৰেঞ্জ হৈ গ'ল যে দাদা তোক মই কেনেকৈ কওঁ ঘৰখনত চলি থকা ধুমুহা জাকৰ কথা আমাৰ একমাত্ৰ ভনীজনী ক'ত আছে সেয়া আমি কোনেও নাজানো
খুৰা-খুৰীৰ মুখৰ হাঁহিবোৰ তাই লৈ গ'ল। আমাৰ দুয়োটাৰে ভুলৰ শাস্তি তাই পালে। তোৰ দৰে ময়ো ঘৰখনে একো দায়িত্বই পালন কৰিব নোৱাৰিলোঁ। মোক ক্ষমা কৰি দিবি। কি ক'ম ভাইটি, যিবোৰ ৰঙীন সপোন দুচকুত লৈ মই নিশিক বিয়া কৰাইছিলোঁ সেইবোৰ আজি মোৰ পৰা বহুত দূৰত। খুৰীৰ অকৃত্ৰিম মাতৃস্নেহ, খুৰাৰ অভিভাৱকত্বৰ পৰা দূৰত থাকি মই যেন আজি এই পৃথিৱীৰ আটাইতকৈ কঙাল মানুহটো এতিয়া উপলব্ধি কৰিছোঁ। সঁচা মৰম, আন্তৰিকতা এইবোৰ অনুভৱ নকৰা মানুহজনতকৈ হয়তো এইখন পৃথিৱীত আৰু কোনো দুৰ্ভগীয়া মানুহ নাই। ঘৰখনৰ পৰা ওলাই অহা দিনটো ধৰি আজিলৈকে এসাঁজ ভাত মই শান্তিৰে খাব পৰা নাই, ভালদৰে শুব পৰা নাই, ভালদৰে উশাহ ল'ব পৰা নাই। খুৰা-খুৰীক দুখ দিছোঁ মই, পাব লাগে। মই হয়তো ইয়াতকৈ বেছিকৈ শাস্তি পাব লাগে। খুৰা-খুৰীৰ ত্যাগৰ কথা মই কেনেকৈ পাহৰি যাব পাৰিলোঁ? খুৰাৰ লগত বাৰু মোৰ তেজৰ সম্পৰ্ক আছে, কিন্তু খুৰী গাভৰু কালতে নিজৰ সকলো সুখ, নিজৰ সকলো আশা জলাঞ্জলি দি তিনিটাকৈ ল'ৰা-ছোৱালীৰ লোকৰ বুকুত সাৱটি লোৱাটো কম ডাঙৰ কথা নাই। অথচ নিশি তাইতো এগৰাকী নাৰী, কিন্তু কিয় ইমান ৰমেট? নিশিয়ে চাগে খুৰীৰ স্থান 7টা জনমতো ল'ব নোৱাৰিব। লোকৰ দায়িত্ব কি ল'ব? নিজৰ ঘৰখনৰ দায়িত্বই ভালদৰে ল'ব নোৱাৰিলে নিশিয়ে। বান্ধোন অটুটকৈ ৰাখিব নোৱাৰিলে নিশিয়ে। চাওক, মই আপোনাক চিনি পোৱা নাই। এনেকৈ অচিনাকিক ডিষ্টাৰ্ব কৰাটো ভাল কথা নহয়। নাটৰ হওক। তোৰ হৈছে কি? তই কিয় এনেকৈ কৰি আছ? আপুনি কিয় বুজা নাই? মই আপোনাক চিনি পোৱা নাই। দেখিলেই বুজি পোৱা যায় তাই কিমান কষ্টত আছে। কি সুন্দৰ সতেজ হাঁহি এটা তাইৰ মুখত অনবৰতে লাগি আছিল, আৰু এতিয়া ইমান নিস্তেজ দেখিছো তাইক। নিশ্চয় তাই সুখী হ'ব পৰা নাই, কিন্তু মোক কিয় এবাৰো নামাতিলে তাই? উফ, তাইৰ অৱস্থা দেখি মই সহ্য কৰিব পৰা নাই। বহুত কষ্ট পাইছো। প্ৰিয়া, ইমান দেৰিলৈ ক'ত আছে? ফোনটো কিয় ৰিচিভ নকৰা? কিয়? তোমাৰ চিন্তা হৈছে? আৰে অবভিয়াছলি হ'ব। আৰে এটলিষ্ট মোৰ ফোনটো ৰিচিভ কৰিব পাৰা। ছোৱালীজনীয়ে বৰ ডাঙৰ ভুল কৰিলে। বৰুৱাৰ সন্মুখত আমাৰ লাজবান নাইকিয়া কৰিলে। এতিয়া বাৰু বৰুৱাক কেনেকৈ মুখখন দেখুৱাওঁ? তাই বয়স হৈছে যদিও বুজা হোৱা নাই।
খুৰা খুৰীয়ে বৰ কষ্টৰে ঘৰখন পাতিছিল। তুমি আকৌ খুৰা খুৰীৰ কথা উলিয়ালা যে? কি কৰিম, ঘৰ শব্দটো শুনিলেই খুৰা খুৰীলে মনত পৰে। প্ৰিয়া, ইমান দেৰিলৈ ক'ত আছে? ফোনটো কিয় ৰিচিভ নকৰা? কিয়? তোমাৰ চিন্তা হৈছে? আৰে অবভিয়াছলি হ'ব। আৰে এটলিষ্ট মোৰ ফোনটো ৰিচিভ কৰিব পাৰা। মোৰ ফোনটো কিয় ৰিচিভ নকৰিলা? এতিয়া কেনেকুৱা লাগিছে? মই ফোন কৰি থাকিলে যে ফোনটো ৰিচিভ নকৰা? অনুভৱ কৰিব পাৰিছানে ফোনটো ৰিচিভ নকৰিলে যে মানুহৰ টেনশ্যন হ'ব পাৰে? আনৰ ভুলটো আঙুলিয়াই দিয়াটো সহজ দেউতা, কিন্তু যেতিয়া নিজেই এই পৰিস্থিতিত পৰা যায় তেতিয়াহে বুজি পোৱা যায়। মই বহুত ভাবি চিন্তিয়ে এই সিদ্ধান্তটো লৈছোঁ। আজিয়েই নহয়, কেতিয়াবাই লৈছোঁ। আৰু এতিয়া তোমাৰ বা আন কাৰোবাৰ কথা মোৰ সিদ্ধান্ত সলনি কৰিব নোৱাৰে। ছোৱালীজনীয়ে বৰ ডাঙৰ ভুল কৰিলে। বৰুৱাৰ সন্মুখত আমাৰ লাজবান নাইকিয়া কৰিলে। এতিয়া বাৰু বৰুৱাত কেনেকৈ মুখখন দেখুৱাওঁ? তাই বয়স হৈছে যদিও বুজা হোৱা নাই। আপুনিতো জানেই দেখোন তাই কিমান জেদি। কিবা এটা কৰিম বুলি ক'লে তাই কৰিহে এৰিব। আমি তাইক বুজাব লাগিব। কিন্তু বুজালে জানো তাই বুজিব? তাই দেখোন আমাৰ কথা শুনিবই নিবিচাৰে। বুজিব, অলপ সময় লাগিব। যাওক, আপুনি এতিয়া অকণমান ৰেষ্ট লওকগৈ। আহক। কিবাকৈ ঘৰটো চিজিল লাগিল। সঁচাকৈ ঘৰ এখন পতাটো কিন্তু ইমান সহজ নহয়। খুৰা খুৰীয়ে বৰ কষ্টৰে ঘৰখন পাতিছিল। তুমি আকৌ খুৰা খুৰীৰ কথা উলিয়ালা যে? কি কৰিম, ঘৰ শব্দটো শুনিলেই খুৰা খুৰীলে মনত পৰে। তুমি মোৰ লগত এনেকৈয়ে সুখী নহয়? দিন যোৱাৰ লগে লগে মনটো বেছি অশান্ত হৈ পৰিছে। আৰু এই প্ৰীতমো বহুত দিন ঘৰলৈ অহা নাই। সি এতিয়া নিজৰ ঘৰ সংসাৰত ব্যস্ত। আৰু আপোনাক মই এটা কথা কওঁ, কথাবোৰ যিমানেই ভাবিব সিমানেই মনত বেছি কষ্ট পাব। সেয়ে বেছিকৈ একো কথা নাভাবিব।
সঁচা কথা ক'বলৈ গ'লে বহুদিন সুখ শব্দটো অনুভৱেই কৰা নাই। পাহৰিয়েই গৈছোঁ সুখানুভূতি কি। কেৱল জীয়াই থাকিব লাগে কাৰণে জীয়াই আছোঁ। তুমি এনেকৈ কিয় কৈছা মানস? মই কি তোমাক সুখত ৰাখিব পৰা নাই? এবাৰ নিজক সুধি চোৱা। মই তোমাক কেতিয়াও দুখ নিদিওঁ, কাৰণ মই তোমাক কিমান দূৰ সুখী কৰিব পাৰিছোঁ সেইটো মই নাজানো। আৰু নিজে দিব পাৰিলেহে আনৰ পৰা আশা কৰাটো মই উচিত বুলি ভাবোঁ। আজিকালি ৰাতি বহুত দেৰিলৈকে টোপনি নাযায়হে। ঘৰখনত বিৰাজ কৰা শূন্যতাই খুলি খুলি খায়। সময় আৰু পৰিস্থিতি সদায় একে নাথাকে। মানুহে সলনি হোৱা সময় আৰু পৰিস্থিতিক মানি লোৱাটো উচিত। কেতিয়াবা বাস্তৱ ইমান কঠোৰ হয় যে মনটোৱে স্বীকাৰ কৰিবই নিবিচাৰে। আশা আৰু সপোন লৈয়েতো মানুহ জীয়াই থাকে। দিন যোৱাৰ লগে লগে মনটো বেছি অশান্ত হৈ পৰিছে। আৰু এই প্ৰীতমো বহুত দিন ঘৰলৈ অহা নাই। সি এতিয়া নিজৰ ঘৰ সংসাৰত ব্যস্ত। আৰু আপোনাক মই এটা কথা কওঁ, কথাবোৰ যিমানেই ভাবিব সিমানেই মনত বেছি কষ্ট পাব। সেয়ে বেছিকৈ একো কথা নাভাবিব, মনটো ভালে থাকিব। সম্পৰ্কৰ বান্ধোন বৰ বেলেগহে, সহজে নিচিঙে, মনৰ পৰা মচি পেলাবও নোৱাৰি। নাভাবো বুলি ভাবিলেও নভবাকৈ থাকিবই নোৱাৰি। ব্যস্ত থকা সময়বোৰত পাহৰি থকা যায়। অলপমান আহৰি পালেই সেই কথাবোৰে মন মগজুত জুমুৰি দি ধৰে। ভাষা দুখৰে গোপনে গোপনে মনতাৰ কোলাহল ভাঙি নিজান সুৰি বাগৰে নীৰৱে নীৰৱে জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু